এখন ঘৰলৈ বিয়া হৈহে আহিছো হোলচেল দোকানৰ পিঁয়াজৰ বস্তা হৈ অহা নাই কোনো কাৰণতে দেউতাৰ টকা আনি আপোনালোকৰ হাতত মই তুলি নিদিওঁ দেউতাৰ সন্মান আৰু মোৰ অহংকাৰখিনি কেতিয়াও আপোনালোকৰ ওচৰত মই নিলাম নকৰোঁ তেনেকুৱা ভুল কৰিলে তোমাৰ কিন্তু জিনা হাৰাম হৈ যাব এইখন ঘৰৰ দুৱাৰ চিৰদিনলৈ বন্ধ হৈ যাব ৰাস্তাই ৰাস্তাই অনাই বনাই ঘূৰি ফুৰিব লাগিব আমি যদি তোমাক ডাইনি সজাই দিওঁ ডাইনি সজাই যদি ৰাস্তালৈ উলিয়াই দিওঁ তেতিয়াতো খেলাই খতম জলি চাই হোৱাটো ডেড বডি চাইখিনি বাপেৰৰ ঘৰলৈ পঠিয়াই দিওঁ টেকেলিত ভৰাই তেতিয়া জানো বাপেৰে শান্তি পাব দেউতাক শান্তি দিয়াৰ চিন্তা আপোনালোকে কৰিব নালাগে আমি দুইজনী ভনীয়ে সদায় সৎ পথত থাকি কেতিয়াবাকো বদনামী কৰাৰ চান্স নিদিয়াকৈ চলি দেউতাক এজন গৰ্বিত পিতৃ হোৱাৰ সুযোগ দিছোঁ মোৰ ডেড বডিৰ চাইখিনি দেখি দেউতাই হয়তো অলপ কান্দিব কিন্তু সেইবুলি কেতিয়াও ভাগি নপৰে কাৰণ দেউতাক মই ইমান বেছি সুখী কৰিছোঁ সেই সুখৰ ওজন মোৰ মৃত্যু সুখতকৈ বহুত বেছি গধুৰ এইবোৰ লেকচাৰ বাদ দিয়া বাপেৰক তুমি কেতিয়া লগ ধৰিবা তাকেই কোৱা মনত ক'লেওতো হয় থানাৰ পৰা ক'ব লাগিলে মই কোৱা দিম এইবোৰ কৰি আপোনালোকে মিছাতে সময় নষ্ট নকৰিব দেউতাৰ পৰা যে ফুটা কৰি এটাও আহি এইখন ঘৰত নোসোমাই সেই গেৰেণ্টি মই দিছোঁ তুমি তেনেকৈ ক'লে নহ'ব নহয় ইয়াত আমি তোমালোকৰ পৰা এক কাপ টকাও লোৱা নাই ভাবিছিলোঁ পিছত যিহেতু লাগিবই একেলগে ন এতিয়া তুমি ওলোটা ঘৰ মাৰিলে নহ'ব নহয় বৰ বেয়াকৈ অপমান কৰি খেলি পঠিয়াম তোমাক মই এইখন ঘৰলৈ বিয়া হৈহে আহিছো হোলচেল দোকানৰ পিঁয়াজৰ বস্তা হৈ অহা নাই যে কেলি পইচা নোযোৱালৈকে দোকানৰ চুকত মই পৰি থাকিম আৰু আপোনালোকে মোক কোনো অপমান কৰিব নোৱাৰে সেইখিনি জ্ঞান মোৰ আছে আনক তেওঁহে অপমান কৰিব পাৰে যাৰ সমাজে নিজৰ সন্মান থাকে আৰু যাৰ নিজৰ সন্মান থাকে সি আনৰ সন্মানহে ৰক্ষা কৰে অপমান কৰিবলৈ নাযায় তুমি তাৰমানে মোৰ একো সন্মান নাই বুলি ভাবিছা সন্মান থকা হ'লে আপুনি দেউতাৰ টকা কেইটাৰ পিছত এনেকৈ লাগি নাথাকিলে আৰে ভিন্ন ওলাবলৈ টকা বিচৰা নহয় এমএলএ মিনিষ্টাৰ হৈ ৰাইজৰ সেৱা কৰিবহে বিচাৰিছে বোৱাৰীকৰ যৌতুকৰ টকাই তেখেতে কাৰ কি সেৱা কৰিব মামা যদি সৎ সাহস আছে তেন্তে সূতাহাতে ৰাইজত থিয় হ'বলৈ কওক আৰু যদি নাই তেন্তে বৰ ভণ্ডামি এৰক এজন চিধা চিধা মানুহ হৈ ৰাইজৰ এজন হৈ চলিবলৈ শিকক গতিকে কিবা কৰক বা নকৰক তেখেতক কিন্তু মই বহুৱাই খুৱাম মই কথা দিছোঁ তুমি তাৰমানে মোক সহায় নকৰা সৰ্বতো প্ৰকাৰে কৰিম দেউতা সৰ্বতো প্ৰকাৰে কৰিম কিন্তু কোনো পৰিস্থিতিত মই মোৰ সেন্দুৰখিনিৰ মূল্য নিৰ্ধাৰণ নকৰোঁ ঠিক আছে বেছি নালাগে বাৰু তুমি কেৱল দেউতাৰাক মাটিখিনি বিক্ৰী কৰিবলৈ কোৱা তাতেই 1 বা 2 কোটি টকা ওলাব দেউতাই মাটি বেছি জীয়েকক বিয়া দিবলগীয়া হোৱা নাছিল আৰু মাটি বেছি জীয়েকৰ সংসাৰখনৰ গেৰেণ্টি কাৰ্ডো আদায় কৰিবলৈ নাহে দেউতা তুমি আমাক ভালদৰে চিনিয়াই পোৱা নাই আমি কৰিব নোৱাৰা কাম একোৱেই নাই আপোনালোকেও মোক চিনি পোৱা নাই মই কৰিব পৰা কাম বহুত আছে কি কৰিবা তুমি তোনত কিমানডাল ধনুকাৰ আছে সেয়া গন্তি কৰি ধনুক টংকাৰ দিয়া ছোৱালী মই নহয় যেতিয়া মাৰিম চকু মুদিয়ে মাৰিম য'ত লাগে যাৰ গাত লাগে লাগিব ক'বলৈ তোমাৰ লাজ লাগিছে লাজ লাগিছে যি সৰু সাহস পিতৃ মাতৃ আসনত বহুৱাই মই পূজা কৰিম বুলি ভাবিছিলোঁ তেওঁলোকে আজি যৌতুক বিচাৰি মোক জ্বলাই মৰাৰ ভাবুকি দিছে আপোনালোকে নিজৰ সন্মানখিনিক মোৰ ওচৰত বিক্ৰী কৰিছে আৰু সেই সন্মান বিক্ৰী কৰিব টকাৰে মই মোৰ নিজৰ লাজখিনিক ক্ৰয় কৰি আপোনালোকৰ ওচৰত সমৰ্পণ কৰিছোঁ আপোনালোকে যিমানে নিজৰ সন্মানখিনিক বেছি গৈ থাকিব ময়ো সিমানেই নিলাজ হৈ গৈ থাকিম মনে মনে থাক এই ভুল নকৰিব শাহুৱাই বুঢ়া হলে হাড়িবোৰ বেছি থুনুকা হৈ যায় ভাগি যাব